নমস্কাৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ নমস্কাৰ জনাই মই মোৰ বক্তব্য আৰম্ভ কৰিছোঁ। আমাৰ মামীৰ বিষয়ত কিবা আলোচনা হোৱা বুলি গম পালোঁ। লগে লগে আৰক্ষীৰ একশ্যন আৰম্ভ হ'ল। এইটো দেখি ভাল লাগিল, কাৰণ আইনৰ আগত সকলোৱে সমান হোৱা উচিত। কিন্তু ইয়াৰ মাজতে আমাৰ এটা ডাঙৰ প্ৰশ্ন তুলিব ধৰিলোঁ, আমি সকলোৱে সমান অধিকাৰ পাইছোঁনে? আৰু মোৰ প্ৰিয়, আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন দাৰ বিষয়ে ইমান দিনে কিয় কোনো স্পষ্ট পদক্ষেপ লোৱা হোৱা নাই? জনতাৰ মাজত ইমান দিন ধৰি থকা এইটো চিন্তা কিয় এতিয়াও উত্তৰ নাপালে? মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে কৈছিল, যদি ন্যায় নোহোৱা হয় তেন্তে ভোট নালাগে। কিয় এতিয়া সেই কথাটো সলনি হৈ গ'ল? কিয়? আপুনি নিজেই কৈছিল যে অন্যায়ৰ বিৰুদ্ধে থিয় দিব লাগে, তেন্তে এতিয়া সেই নীতি ক'ত গ'ল? এজন সন্মানীয় আৰু দায়িত্ববান নেতা হিচাপে আপোনাৰ কথাৰ মূল্য থাকিব লাগে, কাৰণ এজন নেতাৰ কথা মানে হৈছে প্ৰতিশ্ৰুতি, আৰু প্ৰতিশ্ৰুতি মানে হৈছে দায়িত্ব। এইটো পাহৰিলে জনতাৰ বিশ্বাস ভাঙি যাব। ৰাজনীতি কোনো ব্যক্তিগত লাভৰ ক্ষেত্ৰত নহয়, এইটো হৈছে জনগণৰ আস্থা আৰু ভৱিষ্যতৰ প্ৰশ্ন। আজি ৰাজনীতি যদি কেৱল অভিযোগ আৰু ব্যক্তিগত আক্ৰমণত সীমাবদ্ধ হয়, তেন্তে দেশৰ ভৱিষ্যত অন্ধকাৰ হ'ব পাৰে। মই এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে স্পষ্টকৈ ক'ব বিচাৰোঁ, যুৱ সমাজ আজি চুপ নাই। আমি সকলোৱে দেখিছোঁ, বুজিছোঁ আৰু মনতো ৰাখিছোঁ। আমাক প্ৰতিশোধ নহয় উন্নয়ন লাগে, আমাক বিভাজন নহয় ঐক্য লাগে। আমাক প্ৰতিশোধ নহয় উন্নয়ন লাগে, আমাৰ বিভাজন নহয় আমাক ঐক্য লাগে। আমাক কাম লাগে, সুযোগ লাগে আৰু এটা সুস্থ ৰাজনৈতিক পৰিৱেশ লাগে। নেতাসকলৰ মাজত ব্যক্তিগত আক্ৰমণ নহয়, নীতি আৰু পৰিকল্পনাৰ প্ৰতিযোগিতা হোৱা উচিত। এজন সঁচা নেতা সেইজনেই যিজনে নিজৰ কামত থিয় দিয়ে আৰু জনতাৰ আগত দায়িত্ব স্বীকাৰ কৰে। জনতাৰ বিশ্বাস জিকিবলৈ হ'লে কথাৰে নহয়, কৰ্মৰে প্ৰমাণ দিব লাগিব। এইখন দেশ আমাৰ আৰু ইয়াৰ উন্নয়নৰ দায়িত্ব আমাৰ সকলোৰে। শেষত মই কেৱল এইটোকো ক'ব বিচাৰোঁ, আপোনালোকে কথা নহয় কৰ্মৰে প্ৰমাণ দিয়ক, কাৰণ যুৱ প্ৰজন্মই এতিয়া সম্পূৰ্ণ সজাগ, সচেতন আৰু সজীৱ হৈছে।